আসাম পুলিচ সেকেন্ড কাট আপ লিষ্ট 202টা পোষ্টৰ আপুনি ভিডিঅ' নবনাব, এইটোৰ ওপৰত লৈ কিনি বহুতৰ কমেণ্ট মোৰ ওচৰত আহি থাকে। আৰু বহুতে কয় যে দাদা আপুনি ভিডিঅ' নবনাব, দুদিন যদি মই ভিডিঅ' নিদিওঁ তাৰ ওপৰত কমেণ্টৰ ওপৰত কমেণ্ট, ইনষ্টাগ্ৰামতো কমেণ্ট কৰি থাকে, বহুতৰ জেগাতো কমেণ্ট কৰি থাকে। তেওঁলোকে বাৰ বাৰ একেটা কথা কৈ থাকে যে আপুনি কিয় ভিডিঅ' বনোৱা নাই, কি হৈ আছে, কেনেকা হৈ আছে, সেইটোৰ বিষয়ে অলপ জনাব, আমিও জানিব বিচাৰিছোঁ। বহুতৰ মনত আছে যে ভিডিঅ' আপুনি বনাব লাগে, আৰু বহুতৰ মনত আছে যে ভিডিঅ' আপুনি নবনাব। এতিয়া কথাটো হৈ গৈছে, কনফিউজ হৈ আছে চবে মনৰ ধাৰণা, ময়ো কনফিউজ হৈ আছোঁ যে সঁচাকৈ মই ইয়াৰ ওপৰত ভিডিঅ' বনাওঁ নে নবনাওঁ। কিন্তু বহুত কম সময়ৰ ভিতৰত আপোনালোকৰ এটা কথা মই আপোনালোকৰ এটা জনাই আছোঁ, ইয়াৰ ওপৰত মই এতিয়া কম ভিডিঅ' দিম, এইটো কথা স্পষ্ট। যেতিয়ালৈকে আপডেট ভাল আহিব সেই সময়ছোৱাতে মই ভিডিঅ' দিম, এটা স্পষ্ট কথা। কিন্তু এতিয়া মই আপোনালোকক পঢ়ুৱা ভিডিঅ' দিম। পঢ়ুৱা ভিডিঅ'ৰ কাৰণে মই বহুত যদি প্লেনিং কৰি আছোঁ, আপোনালোকৰ মানে টেনশ্যন ল'বলৈ নাই। পঢ়ুৱা মানে ADRE হওক, আসাম পুলিচ হওক, বা DMA DHS হওক, মেথ হ'ল, ৰিজনিং হওক, বা GK GS, যিটোৱে লাগে, যিকোনো আপোনালোকৰ ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব লাগে, যাৰ ভিডিঅ' আপোনালোকৰ প্ৰয়োজনীয়তা হ'ব সেনেকুৱা ধৰণৰ ভিডিঅ' মই চিডিউল দিম। বহুত কম সময়ৰ ভিতৰতে আপোনালোকে ভিডিঅ' পাবলৈ আৰম্ভণি হ'ব। টেনশ্যন ল'বলৈ নাই, বিন্দাছ আপোনালোকে এবাৰ মই গেৰেণ্টি সৈতে দি দিম। আপুনি যদি SI কাৰণে প্ৰস্তুতি চলাইছে তো অলপ দিন মোৰ লগত লাগি চাওক। SI কেনেকৈ পাছ কৰিব লাগে আপোনালোকৰ চিডিউল বনাই দিম, কি ধৰণে পঢ়িব লাগে ক্লিয়াৰলি কৰাই দিম। ADRE যদি পাছ কৰিব বিচাৰে তেনেহ'লে তাৰ ওপৰত ভিডিঅ' দি দিম, বা কেনেকুৱা ধৰণে পাছ কৰিব লাগে। হয়, এইবিলাকত কম্পিটিশ্যন থাকে। পাছ কৰাব চব, পাছ কৰাটো আৰু আপুনি ফাইনেল চিলেকশ্যন হোৱাটোৰ মাজত বহুত ডিফাৰেঞ্চ থাকে। এটা কথা স্পষ্ট আপুনি মনত থৈ ল'ব দেই, পাছ কৰা আৰু চিলেকশ্যনৰ মাজত বহুত ডিফাৰেঞ্চ থাকে। সেইটোৱে এটা কথা। মই আপোনালোকক পাছ কৰাবলৈ কেনেকুৱা ধৰণে সেইটো প্ৰস্তুতি আপোনালোকে কি ধৰণে কৰিব লাগে, কিয় কৰিব লাগে, আমি কেনেকৈ কৰিছিলোঁ মানে প্ৰস্তুতিবিলাক, বা মই কেনেকৈ যিকোনো এক্সাম মই পাছ কৰি লওঁ, কোনোবা এটা এক্সাম মই কেনেকৈ পাছ কৰিছোঁ সেইটো বিষয়ে আপোনালোকৰ তথ্যবিলাক দিম, বা কি চিষ্টেমেটিকেলি বা পঢ়াবলৈ মই কেনেকৈ ধৰণে পঢ়াওঁ সেইবিলাক আপোনালোকৰ প্লেনিং, বা মই কেনেধৰণে কিতাপবিলাক লিখোঁ সেই বস্তুবিলাক, সেই প্লেনিংবিলাক আপোনালোকক দেখুৱাম। তেতিয়ালৈকে ছেকেণ্ড লিষ্টৰ ওপৰত কথা হৈ যায়। মই ভিডিঅ' বনাম, নবনাওঁ বুলি নহয়, কম ভিডিঅ' বনাম। তেতিয়ালৈ ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে অন্য গ্ৰুপলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।